কোকৰাঝাৰবাসীৰ বাবে এক সুখবৰ। কোকৰাঝাৰ চহৰত মুকলি কৰা হ'ল অতিথি ৰেষ্টুৰেণ্ট। হয়, কোকৰাঝাৰ চহৰৰ জেৰি ৰোডৰ আইএফা হস্পিটেলৰ সন্মুখত মুকলি কৰা হয় অতিথি ৰেষ্টুৰেণ্ট। আজি দুপৰীয়া কোকৰাঝাৰ মাৰ্চেণ্ট এছ'চিয়েশ্যনৰ সভাপতি ৰাজীৱ ব্ৰহ্মই আনুষ্ঠানিকভাৱে মুকলি কৰে ৰেষ্টুৰেণ্টখনৰ। অত্যাধুনিক ৰেষ্টুৰেণ্টখন সদায় চাফ চিকুণকৈ ৰখা হ'ব আৰু এচিৰ ব্যৱস্থাও থাকিব। অতিথি ৰেষ্টুৰেণ্টত পাব চিকেন চাওমিন, ভেজ চাওমিন, মিক্স চাওমিন, এগ চাওমিন, ভেজ ফ্ৰাইড ৰাইচ, এগ ফ্ৰাইড ৰাইচ, ছুইট কৰ্ণ ফ্ৰাইড ৰাইচ, চিকেন ফ্ৰাইড ৰাইচ, চিকেন ম'ম', ফ্ৰাইড চিকেন ম'ম', চিকেন ললিপপ, চিকেন লেগ পিচ, চিকেন ড্ৰাই ফ্ৰাই boneless, চিকেন ৰোল, এগ ৰোল, স্পাইৰেল পটেটো, চিকেন থুকপা, এগ থুকপা, চিকেন বিৰিয়ানী, মটন বিৰিয়ানী, এগ বিৰিয়ানী, ব্ৰইলাৰ চিকেন ৰাইচ থালি, মটন ৰাইচ থালি, পনীৰ ৰাইচ থালি, লোকেল চিকেন ৰাইচ থালি, ভেজ ৰাইচ থালি, মটন কোচা, লোকেল চিকেন কোচা, চিকেন মোগলাই পৰঠা আৰু এগ মোগলাই পৰঠাকে ধৰি বহু সুস্বাদ্য খাদ্য। ধন্যবাদ। অতিথি ৰেষ্টুৰেণ্টটো যিটো আজি ইয়াতে কোকৰাঝাৰত আমাৰ মুকলি হ'ল, আমাৰ কোকৰাঝাৰ মাৰ্চেণ্ট এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট শ্ৰী ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়া এইটো উদ্বোধন কৰিলে। কোকৰাঝাৰ মাৰ্চেণ্ট এছ'চিয়েশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী মই ইয়াতে উপস্থিত থাকি বহুত আনন্দিত হৈছোঁ আৰু এই অতিথি ৰেষ্টুৰেণ্টৰ যিটো ভৱিষ্যত সেইটো আমি উজ্জ্বল কামনা কৰিছোঁ। মাৰ্চেণ্ট এছ'চিয়েশ্যনৰ ফালৰ পৰা আমাৰ শুভকামনা থাকিলে ইয়াৰে যে অ'নাৰ অৰূপ ভৌমিক আৰু ৰণী পাল, তেওঁলোকক দুজনকে মই মোৰ শুভ কামনা আৰু অভিনন্দন যাচিছোঁ। আৰু আমাৰ মাৰ্চেণ্ট এছ'চিয়েশ্যনৰ ফালৰ পৰা আমাৰ যিখিনি সহযোগিতা কৰিব লাগে আমি গোটেই সহযোগিতা আগবঢ়াম বুলি আমি ইয়াতে জানিবলৈ দিছোঁ। আৰু আমাৰ কোকৰাঝাৰ মাৰ্চেণ্ট এছ'চিয়েশ্যনৰ যিখিনি দোকান আছে, কোকৰাঝাৰ মাৰ্চেণ্ট এছ'চিয়েশ্যনৰ পৰা যিখিনি ৰেষ্টুৰেণ্ট আমাৰ তত্বাৱধানত আছে, সকলোৰ শুভকামনা আমি বিচাৰিছোঁ। আৰু আগন্তুক যিটো উৎসৱমুখৰ এটা আমাৰ পৰিৱেশ আহি আছে, খ্ৰীষ্টমাছ, নিউ ইয়াৰ, সকলোকে আমি অনুৰোধ কৰিছোঁ, আহ্বান জনাইছোঁ যাতে এই অতিথি ৰেষ্টুৰেণ্টত আহি আমাৰ এই ৰেষ্টুৰেণ্টৰ যিখিনি মেনু আছে সেইখিনি আহি পেলাই চবে উপভোগ কৰক আৰু এই ৰেষ্টুৰেণ্টৰ ভৱিষ্যত আমি উজ্জ্বল কামনা কৰিছোঁ। ভালে হৈছে আমাৰ অতিথি ৰেষ্টুৰেণ্টত যিটো আমাৰ কি নাম আছিল, আমাৰ অৰূপ ভৌমিক ডাঙৰীয়াই ইয়াত নতুনকৈ খুলিছে, তাক মই আমন্ত্ৰণ কৰাৰ বাবে মই আজি মুকলি কৰি দিছোঁ। আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে টাউনত বহুত বাঢ়ি আছে, মানুহ বহুত বাঢ়ি আছে, এইকাৰণে এই ৰেষ্টুৰেণ্টবিলাক দৰকাৰ হয়। বহুত কলেজ ছাত্ৰ ছাত্ৰীসকল ইয়াত আহি লজিং থাকে, হোষ্টেলত থাকে, ঠাইবিলাক বিচাৰি নাপায়, মানে আগতকৈ মানে ডাবল দোকান বাণিজ্য হৈছে, খুবেই ভাল হৈছে। আমি আশা ৰাখিছোঁ নিশ্চয় ভৌমিক ডাঙৰীয়াৰ যিটো অতিথি ৰেষ্টুৰেণ্ট নিশ্চয় ভালকৈ চলিব, ভালকৈ চলক, তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু সকলো ৰাইজক মই আহ্বান কৰিব বিচাৰিছোঁ যাতে নতুনকৈ খোলা এই অতিথি ৰেষ্টুৰেণ্ট সবাই যদি আহি পেলাই যদি উপভোগ কৰে, তাৰ কাৰণে মই ৰাইজসকলক অনুৰোধ জনাইছোঁ। স্যাৰ, আজিকালি যুৱক যুৱতীসকল কৰ্মসংস্থাপনৰ পৰা বহুত মানে কিবা হৈ আছে, কৰ্মসংস্থাপন পোৱা টান হৈ আছে, বহুত এই ক্ষেত্ৰত যুৱক যুৱতীসকলক কি আহ্বান জনাব? মই যুৱক যুৱতীসকলক আহ্বান জনাব বিচাৰিছোঁ যাতে নিচা বাং এইবিলাক দূৰত থাকিব লাগিব আৰু মদ বাং, ৰাস্তা ঘাট যিটো আমি চিগাৰেট বাং মদ এইবিলাক খাই পেলাই আমাৰ হুলস্থুল কৰিব নালাগে, তাৰ বাবে মই ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাইছোঁ যাতে এই যথেষ্টখিনি আমাৰ টাউন অঞ্চলতে ৰেষ্টুৰেণ্টসকল আছে, এই ৰেষ্টুৰেণ্টবোৰত বহি পেলাই চাহ খা বা চাওমিন এইবিলাক খাব লাগে, এইটো মই